আমার কেইবাটাও মূল দাবী দুটা এটা হচ্ছে আমার সমকামৰ সম অধিকাৰ দিব লাগে দ্বিতীয়তে হচ্ছে সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা পে কৰিব লাগে আপোনালোকে জানে যে এখন দেশ এখন ডেভেলপ হ'বলৈ হলে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত ডিপেন্ড কৰে আৰু শিক্ষাতকৈ স্বাস্থ্যৰ ওপৰত বেছি ডিপেন্ড কৰে প্ৰথম হচ্ছে স্বাস্থ্য পিছত হৈছে শিক্ষা স্বাস্থ্য নহলে আপুনি শিক্ষা বিভাগ কেতিয়াও ডেভেলপ নহয় যেনেকৈ ইণ্ডিয়াত কেৰালাৰ শিক্ষা বিভাগত আগবাঢ়ি গৈ পেলাই ইণ্ডিয়া প্ৰথম ষ্টেট হিচাপে গঠিত হৈছে হয়নে কিন্তু অসম কিয় নহয় অসম শিক্ষাত ডেভেলপ কৰিব বিচাৰিছে কিন্তু তাৰ স্বাস্থ্যক আগুৱাই নিয়া নাই শিক্ষা বিভাগত 14 চনত 50,000 মানুহক একেলগে কামৰ দৰমহা দি পেলাই তেওঁলোকে দৰমহা দিব পাৰিছে কিন্তু আমি কোভিড যুদ্ধৰ কিমান কষ্ট কৰিছো তাৰ পিছতো আমাক কামৰ অধিকাৰ দিয়া নাই গতিকে আমি চৰকাৰৰ পৰা বিচাৰিছো শিক্ষাৰ লগত যে স্বাস্থ্য আগবঢ়াই নিয়ে দেশ এখন ডেভেলপ হ'ব আৰু সেই ক্ষেত্ৰত যদি দেশ ডেভেলপ কৰিব বিচাৰিছে তেতিয়াহ'লে স্বাস্থ্যক আগুৱাই নিয়ক স্বাস্থ্য কৰ্মীসকলে এতিয়া বুঢ়া হ'ব ধৰিছে 50 বছৰ 55 বছৰ বয়স হৈ গৈছে তেওঁলোকৰ পিছত ৰিটায়াৰ হ'ব এতিয়া আৰু 5 বছৰ পিছত ৰিটায়াৰ হ'ব বহুত কৰ্মচাৰী যিবিলাক তেওঁলোক আমাৰ লগত একেলগে চাকৰি কৰি ৰিটায়াৰ হোৱাৰ চৰকাৰী চাকৰি যেতিয়া ৰিটায়াৰ হ'ব তেওঁলোকে 50 লাখ 60 লাখ লৈ পেলাই ৰিটায়াৰ হ'ব কিন্তু আমাৰ বিলাক জেৰো বেলেঞ্চত তেওঁলোক আমি 1 টকাও নাপায় তেনেকৈ ৰিটায়াৰ হ'ব লাগিব চাওক আমাৰ মানুহবিলাকে যেতিয়া ৰিটায়াৰ হ'ব তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কি দিব ভাল স্কুলত পঢ়াব পৰা নাই ভালদৰে তেওঁলোকক এষ্টাব্লিছ কৰিব পৰা নাই ৰিটায়াৰ হৈ যদি কি ল'ৰা ছোৱালী যেতিয়া আপুনি ভালদৰে এষ্টাব্লিছ কৰিব নোৱাৰে এইবিলাক আমাৰ মানুহবিলাক ৰিটায়াৰ 1 টকা যদি নাপায় তেওঁলোক বৃদ্ধাশ্ৰম বিচাৰিব লাগিব হয়নে গতিকে এইখন সরকারের অধীনত আমার বর্তমান যে সিএম তেখেতে স্বাস্থ্যমন্ত্রী আছিলে তেখেতে শিক্ষা বিভাগত আছিলে তেখেতেও 17 চনত কৈছিলে যে আমার এই ৰেঞ্চম কৰ্মচাৰীসকলক লাহে লাহে স্টেপ বাই স্টেপ ৰেগুলাৰ কৰিব কিন্তু সেইখিনিও কৰা নাই আৰু সপ্তম দৰমহা আয়োগ মতে ৰেগুলাৰ পে স্কেল দিয়া নাই কিন্তু মূল দাবী দুটাই এটা হৈছে আমাক সপ্তম দৰমহা আয়োগ মতে আমাক স্যালাৰি দিব লাগিব দ্বিতীয়তে আমাক সমকামৰ সম অধিকাৰ দিবই লাগিব যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি শান্ত নাথাকো আমি আন্দোলন চলাই গৈ থাকিম।